নমস্কাৰ নৱজানী শইকীয়াৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি খোজকাঢ়ি আহি আছোঁ মাৰ লগত। এইখন আমাৰ স্কুল, য'ত মই ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ। দেউতাত শিক্ষকতা কৰিছিলে দেউতাই ক্লাছ 7লৈকে। অসমীয়া মিডিয়াম হয়, মই আছামিজ মিডিয়ামত পঢ়িছিলোঁ। এইখন স্কুল দেখি মনটো ইমান ভাল লাগিলে, মানে এইটো ৰাস্তাটোৱেদিয়ে আমি এটা চাইডে যাবলৈ আহিছিলোঁ। সেইকাৰণে ভাবিলোঁ স্কুলখন এবাৰ আপোনালোককো দেখুৱাই দিওঁ। মোৰ বেক চাইডে দেখিছে এইখন আমাৰ স্থানীয় এজন যুৱকে মানে ইয়াতে অংকন কৰিছে। এখন আছে যে আগতে নাহৰৰ তলতে বহি আছিলোঁ, নাহৰৰ তলতে বহি চানা টানা খাওঁ, দিনবোৰ মনত পৰে। লগত আহিছে এয়া মা। এইখন হৈছে স্কুলৰ ফিল্ড। কিমান দৌৰিছিলোঁ, খালি সদায় লাষ্টৰ পৰাই প্ৰথম হওঁ। সদায় দৌৰোতে বহুত দৌৰিলোঁ, সদায় কোনোদিন দৌৰত আগবাঢ়িব নোৱাৰিলোঁ। আমি আটাইকেইজনী আহিছোঁ, এজনী বা তাইক পলিথিনে চলিথিনে বটলে চটলে আহিছো। তাইক টোপোলাটো দি দিছো, টোপোলাটো এইফালে আহা। আমি চাহ বাগানৰ মাজে মাজে আহি আছো আৰু এইবিলাক কিবা গছ ৰুই দিছে, মানে চাহ গছজোপা ৰোৱাৰ আগতে সাৰ হবৰ কাৰণে এডাল ৰুৱে নেকি, কিবা গুৱাহাটী মেলা। আমি আহিছো চাহ বাগানৰ মাজে মাজে। ঐ জেগাডোখৰ আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট বক্সত জনাবচোন। মোৰ জেগাডোখৰ কিন্তু বহুত ধুনীয়া লাগিছে আৰু একেবাৰে চাহ বাগানৰ মাজে মাজে ৰাস্তা। মাহঁতে ইয়াত সদায় মৰ্ণিং ৱাক কৰিবলৈ আহে। এইফালেও চাহ বাগান, এইফালেও চাহ বাগান, মাজত এইটো ৰাস্তা। আৰু মই ৰৈ দিছোঁ অকণমান। আৰু এইটো পাহাৰ দেখিছে যে, এইটো কাৰ্বি পাহাৰ হয়। মানে এই বাগানখন পাৰ হৈ আৰু এখন বাগান আছে, সেই বাগানখন পাৰ হৈ কাৰ্বি পাহাৰটো ষ্টাৰ্ট হৈছে। আৰু আমি বহুত বেছি দূৰলৈ যাব নোৱাৰোঁ, কাৰণ আজিকালি কাৰ্বি উগ্ৰপন্থী বা এইবিলাক কিবা কিবি ভয় থাকে, সেইকাৰণে বেছি আগত যাব নোৱাৰোঁ। মানুহৰ ঘৰ চৰ আছে, এইফালে ক'ৰবাত স্কুল আছে, এইটো চাইডে স্কুল আছে, মানুহৰ ঘৰ আছে। অকণমান দূৰ আছে বাৰু পাহাৰটোলৈ, ইমান ওচৰতে নহয়। তথাপিও মানে ভয় লাগে আৰু ইমান আগবাঢ়ি গৈ থাকিবলৈ। ঘাঁহ কাটি আছে গৰুলে। এইডাল লেমন গ্ৰাছ হয়, লেমন গ্ৰাছ। আৰু এইডাল ঘৰত থাকিলে বোলে মহ নহয়। মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। আৰু এয়া লৈ ল'লোঁ মই কেইডালমান নিম পাত। ভাবিছোঁ ভণ্টিৰ ইয়েৰিং কালেকশ্যনখিনি দেখাওঁ। মানে তাই এইবোৰ বস্তুবোৰ উলিয়াই নিজৰ মুখখন ক্লিন কৰি থাকোঁতে দেখিলোঁ তাইৰ মানে এক বাকচ আছে। ভাবিছোঁ দুযোৰমান মানে মনে মনে লৈ যাম। কোনযোৰ নিলে ভাল হ'ব আপোনালোকে জনাব দেই। প্ৰত্যেকৰে এপাত এপাত দেখুৱাই আছোঁ। কোনযোৰ নিলে ভাল হ'ব জনাব দেই। বহুত ধুনীয়া ধুনীয়া আছে। মোৰ এইযোৰ বহুত ভাল লাগিছে। মোবাইলটো ধৰি ধৰি হাতখন বিষাই গৈছে। আজি মোবাইলৰ ষ্টেণ্ডডালো ভাগি থাকিলে। এইযোৰ বিৰাট ধুনীয়া, এইযোৰ পিকক হয়, বিৰাট ধুনীয়া। এইযোৰ গল্ডৰ হয়, এইডাল মুক্তাৰ হয়, এইডাল হয়, এইটো কাঠৰ। এইখিনি নেইল পলিচ, লিপষ্টিক। বিৰাট ধুনীয়া দেখিছেনে এইবোৰ লিপষ্টিক। বাপৰে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু আজি ইমান ভাগৰ লাগিছে। মায়ে মানে আজি আমাক ইমান দূৰ খোজ কঢ়ালে বাগানৰ মাজে মাজে। মোৰ ইউৰিক এচিড আছে আৰু মই যেতিয়া ঘৰত তাত থাকোঁ তেতিয়া মই খোজকাঢ়িবলৈ একেবাৰে সময় নাপাওঁ। সেইকাৰণে ইয়ালৈ অহাৰ লগে লগে মায়ে মোক ইমানেই খোজ কঢ়াইছে 2-3 কিলোমিটাৰ, মানে ইমান ভৰি বিষাই যোৱাকৈ খোজ কঢ়াইছে। আজিও খোজকাঢ়িবলৈ লৈ গৈছিলে বাগানৰ ফালে। আৰু এতিয়া আহি পাই অকণমান সময় ৰেষ্ট ল'লোহি। এতিয়া মানে ইমান ভাগৰ লাগিছে আৰু ভিডিঅ' বনোৱাৰ মুড একেবাৰে নাই এতিয়া। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আকৌ লগ পাম মোৰ অন্য এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।